পাকিস্তানী ISIৰ সৈতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ জড়িত থকাৰ অভিযোগ যদি 1 মিনিটৰ বাবে আমি সত্য বুলি ধৰি লওঁ তেন্তে গৌৰৱ গগৈৰ পিছফালে লাগি থকা বিজেপিৰ দুটকীয়া ট্ৰোল গেঙলৈ কেইটামান মুকলি প্ৰশ্ন এইবোৰ অভিযোগ উত্থাপন কৰি অৰ্থাৎ ৰিচাৰ্চ এণ্ড এনালাইচিছ উইংকো কাঠগড়াত তুলিলে ট্ৰোলাৰসকলে নামৰ ভাৰতৰ আটাইতকৈ ডাঙৰ সংস্থাটোকো কিয় সন্দেহৰ আৱৰ্তৰ মাজত সুমুৱাই আনিলে বিজেপিৰ ভক্ত বা মন্ত্ৰীসকলে আপোনালোকে ভাবি চাওক গৌৰৱ গগৈ এগৰাকী বিৰোধী উপদলপতি তিনিবাৰকৈ সংসদলৈ নিৰ্বাচিত হোৱা এগৰাকী সাংসদ ব্ৰিটিছ কইনাৰে বিবাহ পাশত আবদ্ধ হোৱা 12 বছৰেই হ'ল এই 12 বছৰে পাকিস্তানী ISIৰ সৈতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ যদি জড়িতই আছিল তেন্তে তেওঁৰ বিৰুদ্ধে বিজেপি চৰকাৰে কিয় একো ব্যৱস্থা গ্ৰহণ নকৰিলে বা দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ স্বাৰ্থ জড়িত ইমান এক ডাঙৰ খবৰ আজি 12 বছৰে হাতত পৰাহি নাছিলনে গৌৰৱ গগৈৰ পত্নীৰ কোন কোন অবৈধ সংস্থা বা ভাৰত বিৰোধী সংস্থাৰে সম্পৰ্ক আছে তাৰ কোনো খবৰ হাতত নাই অথচ বিজেপিৰ দুটকীয়া ট্ৰলাৰ বা হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা উত্তীৰ্ণ হোৱাৰ সকলৰ হাতত এই সকলোবোৰ খবৰ আহি পৰিছে এয়া হাস্যকৰ কথা নহয়নে বাৰু হেৰো কোনোবা বিৰোধী সাংসদে যদি বিজেপিৰ নেতা মন্ত্ৰী সাংসদৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগ তুলিলেহেঁতেন তেতিয়া সন্দেহৰ আৱৰ্তলৈ চৰকাৰী তদন্তকাৰী সংস্থা অনাটো স্বাভাৱিক কথা আছিল কিয়নো বিজেপিৰ নেতা মন্ত্ৰী হোৱাৰ বাবে খবৰটো পায়ো একো ব্যৱস্থা হাতত নললে বুলি কমসে কম ক'ব পাৰিলেহেঁতেন কিন্তু বিৰোধী সাংসদ এগৰাকীৰ পত্নীৰ বিৰুদ্ধে ইমান এক ডাঙৰ ভয়ংকৰ অভিযোগ থকাৰ পাছতো কিয় 10-12 বছৰে শুই আছিল দৰে সংস্থা কিয় সংসদীয় পদ্ধতিৰে নিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10-11 বছৰ তদন্ত নহল এইবোৰ প্ৰশ্নৰ উত্তৰ হলে বিজেপিৰ ভক্তসকলৰ নাই বিপৰীতে আকৌ এনে ইস্যু এটা সৃষ্টি কৰি মুখৰোচক কথাৰে ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই আছে আৰু তথ্য পাতি যুগুতাই এই পৰ্যন্ত গৌৰৱ গগৈৰ লগতে তেওঁৰ পত্নীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই এনে মুখ চুপতি অথচ চৰকাৰ প্ৰশাসন তেওঁলোকৰ হাততেই আটাইতকৈ হাস্যকৰ কথাটো এয়ে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও নাম নোলোৱাকৈ অপপ্ৰচাৰ চলোৱাত নামি গৈছে বিজেপিৰ দুইটকীয়া মিছা খবৰ বিয়পোৱা ট্ৰোলাৰসকলৰ সমান্তৰালকৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ কথা বাৰু নকওঁৱেই তেওঁতো বহুত ওপৰৰ গৌৰৱ গগৈক 2024ৰ বিধানসভা নিৰ্বাচনৰ দায়িত্ব দিয়া হ'ব বুলি ঘানাকৈ খবৰটো প্ৰকাশ পোৱাৰ পাছতেই এতিয়া বিজেপিৰ দুটকীয়া ট্ৰোল গেঙৰ একদম এক্টিভ হৈ পৰিল একদম জ্বলি পকি আছে সকলো একদম দুটা কথা পানীৰ স্পষ্ট এক নম্বৰ এই বিস্ফোৰক অভিযোগ গম পায়ো 12 বছৰে মনে মনে আছিল দ্বিতীয়তে যদি দেশৰ সুৰক্ষাৰ সৈতে জড়িত এই খবৰ মিছা বা ভুৱা তেন্তে অপপ্ৰচাৰ চলোৱা দুটকীয়া ট্ৰোলাৰ গ্ৰুপৰ বিৰুদ্ধে আইনী ব্যৱস্থা হ'ব লাগে সোনকালে সকলো ৰাজনৈতিক দলৰ ঊৰ্ধত গৈ ওপৰত আমাৰ ভৰসা এতিয়াও নাইকিয়া হোৱা নাই যদি এই কথা সত্য তেন্তে তেওঁলোকে ব্যৱস্থা লওক আৰু যদি সঁচা তেন্তে অতদিনে তেওঁলোকৰ দৃষ্টিগোচৰ কিয় হোৱা নাছিল তাৰো উত্তৰ তেওঁলোকে দিব কিন্তু এই দুটকীয়া ট্ৰোলাৰসকলৰ অপপ্ৰচাৰত অনুগ্ৰহ কৰি ৰাইজসকল ভুল নাযাব যদি ট্ৰোলাৰসকলৰ এই কথাত ভুল যায় তেন্তে দেশৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি এক ডাঙৰ প্ৰশ্নবোধক বা প্ৰত্যাহ্বানে সৃষ্টি হ'ব আৰু ওপৰত ৰাইজৰ ভৰসা উঠি যাব পাকিস্তানৰ ISIৰ নাম জড়িত হৈ থকা কোনো বিষয় এজেন্সিয়ে কেতিয়াও সহজভাৱে ল'ব নোৱাৰে বুলি আমি দৃঢ় বিশ্বাসী মুঠৰ ওপৰত নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে একো আগগুৰি ভাবি নোচোৱাকৈ দিনটো বিৰোধী নেতাৰ ওপৰত কিবা এটা আৰোপ জাপি দিয়াত ব্যস্ত হৈ থকা দুটকীয়া হোৱাটছআপ ইউনিভাৰ্চিটিৰ পৰা পাছ আউট সকলৰ কথাত ইমান গুৰুত্ব আপোনালোকে নিদিব তেওঁলোকে মিছা খবৰে বিয়পাব এওঁলোকে দেশৰ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত সকলকো বা দেশখনকো বদনামি কৰিবলৈ কুণ্ঠাবোধ নকৰে ভাবকচোন যদি পাকিস্তানে এই খবৰ লাভ কৰে
যে ভাৰতৰ সংসদৰ বিৰোধী উপদলপতিৰ পত্নীৰ ISR সৈতে লিংক আছে তেতিয়া পাকিস্তানে ভাৰতক হাঁহিবলৈ সুযোগ নাপাবনে তেওঁলোকেতো হাঁহি হাঁহি কৈয়ে দিব আমাৰ এজেন্সিৰ সৈতে সম্পৰ্ক আছে অথচ ভাৰতৰ এজেন্সিয়ে কোনো খবৰেই নাপায় বা 10-11 বছৰ ধৰি নিশ্চুপ হৈ বহি আছে বা শুই আছে বাক স্বাধীনতাৰ আলম লৈ সামাজিক মাধ্যমত যি কথাৰে বাৰে বাংকৰে কথাৰে মানুহক বিভ্ৰান্তি কৰাত বা অপপ্ৰচাৰ চলোৱাটো বাদেই দিয়ক নিজৰ চৰকাৰখনকে এতিয়া হোল ঠেকত পেলাইছে স্বয়ং মুখ্যমন্ত্ৰী আৰু দুটকীয়া অন্ধভক্তসকলে শেষত প্ৰকৃত সত্যটো সকলোৱে জ্ঞাতাৰ্থে ভালদৰে শুনিব পাকিস্তানৰ পাকিস্তান ক্লাইমেট চেঞ্জ কাউন্সিলৰ কাউন্সিল মেম্বাৰ আছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ লগতে টাস্ক ফোৰ্স অন গ্ৰীণ ফাইনেন্সিঙৰ সদস্য আছিল একেবাৰে সৰু কথাটো ভাবি চাওকচোন এই জলবায়ু পৰিৱৰ্তন কাউন্সিল বা গ্ৰীণ ফাইনেন্সিংবোৰ সন্ত্ৰাসবাদী সংগঠন নে ISI বিশ্বব্যাপী এইবোৰ পৰিৱেশ আৰু জলবায়ু সম্পৰ্কীয় অনুষ্ঠান বা সংগঠন পাকিস্তানৰ তাৰ এক অংশ বা সংগঠন থকাটো অস্বাভাৱিক কথা নহয় তেনে সংগঠনৰ সৈতে জড়িত হৈ অতীতত কাম কৰা মানে সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকা বুজায় নেকি পাকিস্তান মানে এইটো গোটেইখন সন্ত্ৰাসবাদীয়ে ভৰি থকা ৰাষ্ট্ৰ নহয় ঠাই বিশেষে আছে বাৰু ভাৰতীয় বিষয়েও পাকিস্তানত নিয়োজিত হ'ব পাৰে তাৰ অৰ্থ এইটো নেকি যে সন্ত্ৰাসবাদী সংগঠনেৰে তেওঁলোক জড়িত হৈ পৰিব কিন্তু মেইন ভয় কৰবাতহে সেয়া লাগিলে মুখ্যমন্ত্ৰী হওক বা ট্ৰলাৰসকলে হওক আহি আছে 26 কংগ্ৰেছক জয়ী কৰাৰ সমস্ত দায়িত্ব পৰিব গৌৰৱ গগৈৰ ওপৰত গতিকে এতিয়া বিভিন্ন অপপ্ৰচাৰে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ পৰা আৰম্ভ কৰি দুটকীয়া ট্ৰলাৰলৈকে ৰাইজৰ মনত গৌৰৱ গগৈ যে বেয়া সন্ত্ৰাসবাদীৰ লিংক আছে এইবোৰ দেখুৱাব লাগিবতো যদি সাহস আছে তেন্তে গৌৰৱ গগৈৰ বিৰুদ্ধে তদন্ত কৰক আৰু ব্যৱস্থা লওক চৰকাৰ আপোনালোকৰ তদন্তকাৰী সংস্থা আপোনালোকৰ বিৰোধী নেতাৰ ওপৰত আপোনালোকতো আৰক্ষী প্ৰশাসনৰ জৰিয়তে আপোনালোক সৰব হৈয়ে থাকে কিয়নো আৰক্ষীও আপোনালোকৰে দেখোন কিন্তু তাকে নকৰি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখন বচোৱাৰ স্বাৰ্থতেই এতিয়া এনেকুৱা ধৰণৰ নাম লোৱা নাই বাৰু তথাপিও ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি এতিয়া বিভিন্ন ধৰণৰ প্ৰচাৰ অপপ্ৰচাৰত লিপ্ত হৈছে মুখ্যমন্ত্ৰীৰ লগতে এইসকল দুটকীয়া মই আকৌ কৈছোঁ দুটকীয়া যিসকল ট্ৰলাৰ এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা ফেচবুক পেজ আপোনালোকে ফ'ল' কৰি দিব লাইক কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ